আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে এটা খুব ভাল খবৰ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম হয়তো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে অসম চৰকাৰৰ পৰা সেইখন নটিচ পাব্লিছ হৈছে আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে আৰু 40 গৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপুৰা গুৱাহাটী আৰু সেইখন নটিচ পাব্লিছ হৈছিলে 17/10/2025 তাৰিখে আপোনাৰ 17 অক্টোবৰ তাৰিখে এইখন নটিচ পাব্লিছ হৈছে খুব এটা সুন্দৰ খবৰ আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে আৰু ক'ৰ পৰা আহিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপুৰা গুৱাহাটী তাৰ পৰা আহিছে আৰু কলৈ দিছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল মানে প্ৰত্যেকটো ডিষ্ট্ৰিক্ট মানে অফিচাৰসকললৈ সেইখিনি আপোনাৰ নটিচ ফৰৱাৰ্ড কৰা হৈছে বিশেষকৈ আপোনাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ সেইখিনি নটিচ ফৰৱাৰ্ড কৰা হৈছে আৰু এই ছাবজেক্টটো মেইন ইয়াত লিখিছে ডকুমেণ্ট ভেৰিফিকেশ্যন অফ টিউটৰ্ছ মানে আমাৰ যিসকল টিউটৰ ছাৰবাইদেউসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এপ্লাই কৰিছিলে সেইসকল টিউটৰ ছাৰবাইদেউসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে সেইখন নটিচ পাব্লিছ হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা এটা ভাল খবৰ আমাৰ যিসকল আমাৰ টিউটৰ ছাৰবাইদেউসকল আছে তেখেতসকলৰ কাৰণে ইয়াত কৈছে ছাৰ মেডাম with reference to the subject city above I would like to inform you that a document verification of tutor applying for upgradation of their the post of teacher in schedule as given belong in the office of this the undersigned from 11 mm to 4 pm নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে ভাল খবৰ টিউটৰসকলক টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে সেইখিনি নটিচ পাব্লিছ হৈছে আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যন এটা টাইমিং দিয়া হৈছে ৰাতিপুৱা 11 বজাৰ পৰা 4টা বজালৈকে সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব কোনটো ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব সেইখিনিও ক'ম আৰু যিসকল টিউটৰ ছাৰবাইদেউসকলৰ নাম আহিছে তেখেতসকলকো আপোনালোকক মই দেখুৱাম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব কাৰণ আমাৰ টিউটৰ ছাৰবাইদেউসকলৰ কাৰণে খুব এটা ভাল খবৰ আহিছে অসম চৰকাৰৰ পৰা যিহেতু তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তেখেতসকলৰ নথি পত্ৰ চাব বিচাৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা যিহেতু টিউটৰ ছাৰবাইদেউসকলক আপগ্ৰেডৰ প্ৰচেছ কৰি আছে বৰ্তমান আৰু সেইবাবেই এইখিনি নটিচ পাব্লিছ কৰিছে তেখেতসকলৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে ইয়াত লিখিছে তাৰ পাছত দেয়াৰ আৰু ফৰ ইউ আৰ দ্য ৰিকুৱেষ্ট টু ইনফৰ্ম দ্য কনচাৰ্নছ দ্য টিউটৰ under your justice to attend the verification with all the academic and professional qualification mark sheet certificate TET qualification certificate in original along with to a self-attested photocopy of the same the list of tutor includes herewith from your ready to reference ইয়াত কৈছে যিসকল টিউটৰ ছাৰবাইদেউসকলক আপগ্ৰেড কৰা হ'ব তেখেতসকলৰ ডকুমেণ্টবিলাক আনিব লাগিব অৰিজিনেল ডকুমেণ্টখিনি অনাৰ পাছতো একাডেমিক কোৱালিফিকেশ্যন যিখিনি মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট সেইখিনি আনিব লাগিব আৰু টেট কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট সেইটো আনিব লাগিব অৰিজিনেল আৰু তাৰ পাছত তেখেতসকলে চেল্ফ এটেষ্টেড কপি আনিব লাগিব আৰু তেখেতৰ ফটো কপিও লাগিব বুলি ইয়াত উল্লেখ কৰিছে খুব এটা ভাল খবৰ সুন্দৰ খবৰ যিসকল কোৱালিফাইড টিউটৰ ছাৰবাইদেউসকলৰ আছে তেখেতসকলৰ কাৰণে তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অসম চৰকাৰ শিক্ষা বিভাগৰ পৰা তেখেতসকলক নিমন্ত্ৰণ কৰা হৈছে আৰু আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কোনটো ডিষ্ট্ৰিক্টৰ কেতিয়া ভেৰিফিকেশ্যন হ'ব সেইখিনি ইয়াত লিখা আছে এক চিৰিয়েল নম্বৰ দিয়া আছে নেম অফ ডিষ্ট্ৰিক্ট লিখা আছে ডেট লিখা আছে ইয়াত আপোনাৰ কৈছে নলবাৰী গোৱালপাৰা কামৰূপ আমিনগাঁও মৰিগাঁও শোণিতপুৰ দৰং ওদালগুৰি আৰু বাক্সা সেইকেইটা জিলাৰ আপোনাৰ 22/10/2025 তাৰিখে ভেৰিফাই কৰিব বা ভেৰিফিকেশ্যন হ'ব আপোনাৰ প্ৰথম পৰ্যায়ত 8খন ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যন কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু এই 8খন ডিষ্ট্ৰিক্টৰ টিউটৰ ছাৰবাইদেউসকলক নিমন্ত্ৰণ কৰিছে 22/10/2025 তাৰিখে মানে অক্টোবৰ মাহৰ 22 তাৰিখে তেখেতসকলক ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু তাৰ পাছত আপোনাৰ 9 পৰা আপোনাৰ 14 লৈকে আপোনাৰ ধুবুৰী যোৰহাট কাছাৰ
শ্ৰীভূমি লখিমপুৰ মাজুলী ধেমাজি গোলাঘাট কোকৰাঝাৰ আদি ছাৰ বাইদেউসকলক আজি টিউটৰত মানে সেই 9ৰ পৰা 14লৈকে যিমানখিনি ডিষ্ট্ৰিক্ট আছে সেইখিনিক 24/10/2025 তাৰিখে তেখেতসকলক মাতিছে ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে বিশেষকৈ ডকুমেণ্টবিলাক অৰিজিনেল আপোনাৰ একাডেমিক কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট চাব টেট চাৰ্টিফিকেট চাব সেইখিনি আনিবৰ কাৰণে আৰু ফটোকপিত চেল্ফ এটেষ্ট কৰি আনিব লাগিব আৰু সেয়া খুব এটা ভাল খবৰ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ অলৰেডি কোৱালিফাইড আছিলে যিসকল LPM ক্ষেত্ৰত টেট যিসকল টিউটৰ ছাৰ বাইদেউসকলে গ্ৰহণ কৰিছিলে সেইসকলৰ বাবে খুব এটা ভাল খবৰ যিহেতু তেখেতসকলৰ ফিজিকেল ভেৰিফিকেশ্যনৰ কাৰণে অসম চৰকাৰে মাতিছে বা ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে 22 তাৰিখে আৰু 24 তাৰিখে 22 তাৰিখে আপোনাৰ নলবাৰী গোৱালপাৰা কামৰূপ মৰিগাঁও শোণিতপুৰ দৰং ওদালগুৰি বাক্সা আৰু 24 তাৰিখে আপোনাৰ ধুবুৰী যোৰহাট কাছাৰ শ্ৰীভূমি লখিমপুৰ মাজুলী ধেমাজি সেইখিনি আছে সেয়া নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰি আছে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে আমাৰ কোনটো ডিষ্ট্ৰিক্টত কিমানজন টিউটৰ ছাৰ বাইদেউসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে সেইখন লিষ্ট ইয়াত তেখেতসকলে গাঁঠি দিছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে চিৰিয়েল নম্বৰ দিছে নেম অফ ডিষ্ট্ৰিক্ট নেম অফ ব্লক নেম অফ টিউটৰ নেম অফ স্কুল ফৰ ৱেৰ ফৰ পেঞ্চিলাইজ আৰু কোনটো স্কুলৰ পৰা সি আপোনাৰ টিউটৰজনক প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে সেইখিনি ইয়াত দিয়া হৈছে নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে 1ৰ পৰা 5লৈকে আপোনাৰ কাছাৰ ডিষ্ট্ৰিক্টৰ আছে আৰু সেইখিনি আপোনাৰ ব্লক মেইন নেম দিয়া হৈছে আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে 1 নম্বৰত আছে আপোনাৰ শংকৰ দাস আপোনাৰ জয়গ্ৰাম এম স্কুলৰ পৰা প্ৰভিঞ্চিয়েলাইজ হৈছিলে আৰু 2 নম্বৰত আছে সুমিতা দাস আপোনাৰ SR মেমৰিয়েল এম স্কুলৰ পৰা তেখেতৰ পদ প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিল আৰু 3 নম্বৰত কাছাৰ লাখিপুৰ বুলি কৈছে জাকিৰ হুছেইন ব্লকটো আৰু নিশ্চয় স্কুলখনৰ নাম আছে আৰু 4 নম্বৰটো আছে আৰু টংকেশ্বৰ ৰাজবংশী আৰু কোনটি স্কুলৰ পৰা তেখেতক হৈছিলে প্ৰভিঞ্চিয়েলাইজ সেইখিনি দিয়া আছে 5 নম্বৰটো আপোনাৰ কাছাৰ ডিষ্ট্ৰিক্টৰে আছে আৰু এয়া খুব এটা ভাল খবৰ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে টেট কোৱালিফাইড আছিলে LPM ক্ষেত্ৰত তেখেতসকলৰ কাৰণে সেয়া এটা সুন্দৰ খবৰ কাৰণ আপগ্ৰেড প্ৰচেছ অসম চৰকাৰে সিদ্ধান্ত লৈছে আৰু সেইকাৰণে তেখেতসকলৰ লিষ্ট এইখিনি পাব্লিছ কৰিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু ইয়াৰ পাছৰ লিষ্টখনো আপোনালোকক দেখুৱাম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু 6 নম্বৰৰ পৰা 11 নম্বৰলৈকে এইখন তালিকাত আছে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি 6 আৰু 7ত গোলাঘাট আৰু 8ৰ পৰা আপোনাৰ 11লৈকে আপোনাৰ যোৰহাট আৰু খুব এটা ভাল খবৰ আমাৰ যিসকল ছাৰ বাইদেৱে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে বা কোৱালিফিকেশ্যন কমপ্লিট কৰি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা হ'ব কাৰণ টিউটৰত থাকি তেখেতসকলৰ বহুতো সমস্যা আহিছিলে সামান্য এটা পাৰিটোকি তেখেতসকলে লাভ কৰিছিলে না তেখেতসকলৰ গ্ৰেড পে স্কেল পে আছে না পেঞ্চনৰ ব্যৱস্থা আছে এইবিলাক সুবিধা নাছিলে টিউটৰত আৰু টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ লগে লগে সকলো সুবিধা পাই যাব ৰেগুলাৰ শিক্ষকে যি ধৰণৰ সা সুবিধা চৰকাৰে পায় ঠিক তেনেকৈ সেইসকল টিউটৰে পাব আৰু সেয়া অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ইয়াৰ মাজতে কওঁ মই অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে এটা ভাল খবৰ বুলি ক'ব লাগিব যিহেতু যিসকল কোৱালিফাইড টিউটৰ আছে তেখেতসকলক আপগ্ৰেড প্ৰচেছ কৰিছে কিন্তু যিসকল কোৱালিফাইড নাই যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ তেখেতসকলৰ কথা অসম চৰকাৰে কি চিন্তা কৰিছে কিন্তু বৰ্তমানলৈকে একো চিন্তা কৰা নাই আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টেট যদি জৰুৰী আছিলে মেণ্ডেটৰী আছিলে তেনেহ'লে 2021 চনৰ পৰা 2025 চনলৈকে অসম চৰকাৰে LPM ক্ষেত্ৰত কোনো এখন টেট নপতাটো এটা ৰহস্য বুলি ক'ব লাগিব কাৰণ যিসকল টেট কোৱালিফাইড আছে তেখেতসকলে হয়তো নিযুক্তিৰ আগতে কিছুমানে টেট কোৱালিফাইড হৈছিলে আৰু নিযুক্তিৰ যিখিনি আগত এপ্লাই কৰিব দিছিলে সেইসকলে হয়তো নিযুক্তিৰ পাছত 21ত এবাৰ টেট হৈছিলে সেইখিনি আপোনাৰ হয়তো 20ত এপ্লাই কৰা আছিলে 20ৰ প্ৰথম উইকতে বা 2020 চনৰ আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত যিখিনি এপ্লাই কৰিছিলে সেইসকলক 21ত এক্সাম লৈছিলেগে কিন্তু আমাৰ যিসকল বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকল আছিলে তেখেতসকলে হয়তো আশা কৰিছিলে আমি টেট নিদিলেও আমাক টিউটৰ হিচাপে প্ৰাধিকৰণ নহয় শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিব সেই বুলি তেখেতসকলে এইখিনি টেট এপ্লাই নকৰিলে সেইকাৰণে তেখেতসকলে 21ৰ যিখিনি টেট হৈছিলে নিযুক্তিৰ পাছত সেইখিনি দিব নোৱাৰিলে আৰু সেয়া তেখেতসকলৰ খুব এটা হয়তো বেয়া খবৰ বুলি ক'ব লাগিব কাৰণ তেখেতসকলে সেইখিনি টেট বহিব পৰা নাছিলে কিন্তু তাত যিখিনি এপইণ্টমেণ্ট লোৱাৰ সময়ত তেখেতসকলে গম পালে যে তেখেতসকলক টিউটৰ হিচাপে দিছে আৰু যিখিনি সকলো সা সুবিধা নাই আৰু সেইবাবে তেখেতসকলে হয়তো সেইখিনি টেট আগতে এপ্লাই নকৰিলে কাৰণ
যদি প্ৰাদেশিকৰণ কৰে তেন্তে সকলো সা সুবিধা পামেই বুলি তেখেতসকলে এইখিনি হয়তো ভাবি চিন্তি তেখেতসকলে হয়তো এইখিনি সিদ্ধান্ত নকৰিলে বা তেখেতসকলে এপ্লাই নকৰিলে। আৰু অসম চৰকাৰৰ এটা ডাঙৰ দোষ আছে, যদি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টেট প্ৰয়োজন হয়েই তেন্তে তেখেতসকলৰ কাৰণে অসম চৰকাৰে আজি পৰ্যন্ত টেট কিয় পৰীক্ষা নাপাতিলে, টেট পৰীক্ষা কিয় নাপাতিলে, বা অসম চৰকাৰ টেট পৰীক্ষা পাতিব নোৱাৰিলেও সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট কিয় অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰিলে। সেয়া খুব এটা ডাঙৰ প্ৰশ্ন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত। কাৰণ 9,000 টিউটৰৰ মাজত কেৱল আপোনাৰ 100-200 টিউটৰ ছাৰ বাইদেউসকলে এতিয়া আপগ্ৰেড হ'বলৈ গৈ আছে। অসম চৰকাৰ এটা একেবাৰে যিটো সিদ্ধান্তক মানি ল'ব নোৱাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে। কেৱল 1% আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপগ্ৰেড হ'ব। 9,000 টিউটৰৰ পৰা যদি 100-200 টিউটৰ আপগ্ৰেড কৰে তেনেহ'লে কিমান % আপগ্ৰেড হ'ব, এই আপোনালোকে চিন্তা কৰক বা অসম চৰকাৰে বিবেচনা কৰিব লাগে। সেইদৰে যদি তেখেতসকলক যদি সঁচাকৈ গ'লে এইখিনি লাগিবই বুলি যদি ভাবে অসম চৰকাৰে যদি ভাবিছিলে, তেনেহ'লে কিয় তেখেতসকলৰ কাৰণে সেইখিনি সুবিধা কৰি নিদিলে, সেয়া তেখেতসকলৰ এটা ডাঙৰ প্ৰশ্ন। আৰু ইয়াৰ পাছৰ যিখিনি আপোনাৰ পেজ আছে, যিখিনি তালিকা আছে, যিখিনি আপোনাৰ তালিকাত নাম আছে সেইখিনি আপোনালোকক দেখুৱাম। নিশ্চয় আপোনালোকে 6ৰ পৰা 11লৈকে এইখিনি তালিকা অন্তৰ্ভুক্ত যিসকল ছাৰ বাইদেউসকল আছে তেখেতসকলৰ নামবিলাক চাব পাৰিলে। আৰু 12 নম্বৰৰ পৰা আপুনি 18 নম্বৰলৈকে নিশ্চয় দেখিছে, এইখিনি যোৰহাট ডিষ্ট্ৰিক্টৰে আছে। প্ৰায়খিনি যোৰহাটৰ আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকল। যোৰহাটৰ প্ৰায়ভাগ টিউটৰ ছাৰ বাইদেউসকল এইটো আপগ্ৰেডৰ প্ৰচেছত সুবিধা পাব, কাৰণ তেখেতসকল অলৰেডি টেট কোৱালিফাইড আছিলে। সেইবাবে তেখেতসকলৰ সেইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আহিছে। এটা ভাল খবৰ বুলি ক'ব লাগিব এছাম টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। কিন্তু আপোনাৰ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে দুখ, কাৰণ তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে এতিয়ালৈকে সমাধান কৰা নাই। কিন্তু তাৰে ভিতৰত আমাৰ কিছুমান টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ আহিছে, যিসকলে আগতে টেট কোৱালিফাইড হৈ আছিলে, কিন্তু যিসকলে টেট নহ'লেও হ'ব বুলি আশাৰে বাট চাই আছিলে। 2021 চনত প্ৰাদেশিকৰণ কৰিলে, যিটো প্ৰাদেশিকৰণ শব্দ সোমাই আছে যেতিয়া তেখেতসকলক কিয় টেটৰ প্ৰয়োজন হ'ব, সেই আশাত তেখেতসকলে আগৰবাৰত বিলাকত টেট নিদিলে, কাৰণ তেখেতসকলৰ হয়তো বয়সো নাছিলে টেট দিয়াৰ, আৰু সেই আশাত তেখেতসকলে আবদ্ধ হৈ থাকিল। কিন্তু অসম চৰকাৰে এটা কূটকৌশল নীতি ৰচনা কৰি যিটো আইন বনাই তেখেতসকলক তেখেতসকলৰ যিখিনি অতি মূল্যৱান জীৱনখিনি কাঢ়ি নিয়াৰ পাছতো শেষৰখিনি জীৱন তেখেতসকলে তিল তিলকৈ মৃত্যু মুখলৈ সেই টিউটৰ ছাৰ বাইদেউসকলক ঠেলি দিছে। আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 12ৰ পৰা 18লৈকে এটা আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰে আছে, আৰু সেইখিনি আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। ইয়াৰ পাছৰ তালিকাখিনি আপোনালোকক দেখুৱাম। আৰু 18ৰ পৰা 26লৈকে নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। আপোনাৰ 23লৈকে যোৰহাট ডিষ্ট্ৰিক্ট আছে, আৰু আপোনাৰ 24টো হৈছে মাজুলী ডিষ্ট্ৰিক্ট, মাজুলী ডিষ্ট্ৰিক্টৰ এজন আছে, আৰু 25-26টো হৈছে শোণিতপুৰ ডিষ্ট্ৰিক্ট। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। খুব এটা ভাল খবৰ। আৰু গোটেইখিনি লিষ্ট দেখুৱাবলৈ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, সেইকাৰণে আপোনালোকে চাই থাকিব, কাৰণ আপোনালোকক মই যিমানখিনি তালিকা মোৰ লগত আছে সেইখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, আৰু যাৰ যাৰ নাম আছে আপোনালোকে চাই ল'ব পাৰিব। খুব ভাল খবৰ, যিসকল টিউটৰ ছাৰ বাইদেউসকলে কোৱালিফাইড আছিলে। আৰু নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 27ৰ পৰা 35লৈকে সেইখিনি আছে আপোনাৰ শোণিতপুৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ যিসকল ছাৰ বাইদেউ আছে তেখেতসকলৰ নাম আছে ইয়াত। এটা ভাল খবৰ আপোনালোকৰ কাৰণে। আৰু 35ৰ পাছৰ তালিকাখিনি চাওক। আৰু 35ৰ পৰা 41লৈকে আপোনালোকে দেখিছে এইখিনি কোকৰাঝাৰ আছে, আপোনাৰ 36ৰ পৰা 41লৈকে। খুব এটা ভাল খবৰ আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকৰ যিখিনি প্ৰচেছ অসম চৰকাৰে সিদ্ধান্ত লৈছে, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছতে অসম চৰকাৰে যিদিনা আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা যিখিনি সিদ্ধান্ত ল'ব, যিখিনি ঘোষণা কৰিব, সেই সময়তে হয়তো আপোনালোকক এপইণ্টমেণ্টখিনি প্ৰদান কৰা হ'ব। অসম চৰকাৰে এতিয়া ক'ব লাগিব, যিসকল নিযুক্তি মেলা পাতিছে, কেৱল নিযুক্তি হোৱাবিলাককে দুবাৰকৈ নিযুক্তি প্ৰদান কৰি আহিছে অসম চৰকাৰৰ। সেইখিনি অসম চৰকাৰ মাননীয় হিমন্ত চৰকাৰৰ যেন তেখেতসকলৰ নিয়মত পৰিণত হৈছে। প্ৰথমতে আমাৰ সেইসকল ছাৰ বাইদেউসকলক কণ্ট্ৰেকচুৱেল বা অন্য ধৰণে নিযুক্তি প্ৰদান কৰি আকৌ ৰেগুলাৰ কৰে, ঠিক তেনেকৈ তেখেতসকলে দুবাৰকৈ নিযুক্তি প্ৰদান কৰি বা লগ আছে অসমত। আৰু কিন্তু অসমৰ জনসাধাৰণে কিমান তেখেতসকলক সজাগলি বা তেখেতসকলে গম পাইছে, সেয়া কেৱল জনাই জানে, কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলক নিযুক্তি দি 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে বা লৈছিলে। আকৌ সেইসকলক এতিয়া আপগ্ৰেড কৰি আকৌ বা ল'ব বিচাৰিছে। সেয়া কেনেধৰণৰ চৰকাৰ, সেয়া আপোনালোকে এবাৰ বিবেচনা কৰিব। আৰু ইয়াৰ পাছৰ তালিকাখনো আপোনালোকক মই দেখুৱাম। আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে 42ৰ পৰা 48লৈকে আমাৰ
কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আছে সেইখিনি আপোনালোকে তালিকাখন চাওক আৰু ইয়াৰ পাছৰখিনি কি আছে এই আপোনালোকক মই দেখুৱাম 48 পৰা 55 লৈকে আপোনাৰ বাক্সা জিলা আছে আৰু এই আপোনালোকে দেখিবলৈ পাইছে আৰু এটা ভাল খবৰ আমাৰ যিসকল টিউটৰ চাৰ্ভাইসকল ফৰ্থেক ডিষ্ট্ৰিক্টৰে এজন দুজনকৈ আছে আৰু প্ৰায়খিনি যোৰহাট ডিষ্ট্ৰিক্টৰ বেছি আছে যেন দেখা পাইছো সেই আপোনালোকে এইটো স্ক্ৰীন ফৰটেক কৰিছে আৰু অসম চৰকাৰ যি ধৰণে বাহবা লৈ আছে যিসকল কৰ্মচাৰীক দুবাৰকৈ নিযুক্তি প্ৰদান কৰি তেখেতসকলে বাহবা লৈ আছে কিন্তু এই কৰ্মচাৰীসকলৰ উদ্ধাৰৰ হকে তেখেতসকলে কি কাম কৰিছে এয়া চিন্তা কৰিব লাগে টিউটৰসকলৰ মাজতেই সামান্য এটা টিউটৰ আপগ্ৰেড কৰিব এতিয়া 100-200 টিউটৰ চাৰ্ভাইসকলক আপগ্ৰেড কৰি হাজাৰ টিউটৰ চাৰ্ভাইসকলক বঞ্চিত কৰিবলৈ গৈ আছে অসম চৰকাৰে 9000ৰ ভিতৰত যদি 200-300 আপগ্ৰেড কৰে তেনেহলে কিমান টিউটৰ চাৰ্ভাইসকল থাকি যায় আপোনালোকে এবাৰ চিন্তা কৰিব যিহেতু অসম চৰকাৰে সদায় টিউটৰ সমস্যা সমাধান কৰিবলৈ হলে ফাইনেন্সৰ কথা হয় আৰ্থিকভাৱে অসুবিধা হৈ আছে বুলি কয় কিন্তু হেয়া বেকু বাওনা অসম চৰকাৰৰ অন্য কৰ্মচাৰীসকলক দিবৰ কাৰণে তেখেতসকলৰ লাখ টকা থাকে কিন্তু সেই সকল টিউটৰক আপগ্ৰেড কৰিবৰ কাৰণে আইনখন সংশোধনী কৰিবৰ কাৰণে তেখেতসকলৰ দম নাই বা তেখেতসকলৰ হাতত টকা নাই হেয়া কেনেধৰণৰ যুক্তি দেখুৱাব বিচাৰে হেয়া অসম চৰকাৰেহে গম পাব আৰু সেইভাবে হয়তো টিউটৰ চাৰ্ভাইসকলে যিসকল আপোনাৰ 8700 টিউটৰে বঞ্চিত হ'ব যেহেতু 9000ৰ পৰা আপোনাৰ 300 যদি আপগ্ৰেড কৰে তেনেহলে 8700 টিউটৰ থাকি যাব সেই সকল টিউটৰ চাৰ্ভাইসকলে কিন্তু প্ৰতিবাদ হ'বলৈ তেখেতসকলে সাজু হৈ আছে জংগী আন্দোলন কৰিবলৈ সাজু হৈ আছে সেইখিনি অসম চৰকাৰে নিশ্চয়কৈ গম ল'ব আৰু ইয়াৰ পাছৰ তালিকাখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছো আৰু ইয়াৰ পাছৰ তালিকাখন 56ৰ পৰা 63 লৈ নিশ্চয় আপোনাৰ বাক্সা জিলাই আছে আৰু বাক্সা জিলাৰ প্ৰায় টিউটৰ চাৰ্ভাইসকল আছে সেই আপোনালোকে দেখিছেই আৰু প্ৰায়খিনি ইয়াত এম স্কুলৰ টিউটৰ চাৰ্ভাইসকলৰহে দিয়া হৈছে এম স্কুলৰ পৰা প্ৰভিন্সিয়েল চোৱা যিসকল টিউটৰ চাৰ্ভাইসকল তেখেতসকলে হয়তো এম টেট পাছ কৰিছে সেইভাবে তেখেতসকলৰ এম স্কুলখনৰ নাম আহিছিলে আৰু সেইভাবে তেখেতৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰিছে আৰু ইয়াৰ পাছৰ তালিকাখন চাওক আৰু ইয়াত আপোনালোকে দেখিছে আপোনাৰ 63 পৰা 71 লৈকে আপোনাৰ কেৱল 70 লৈ বাক্সা জিলা আছে 71ত দৰং জিলা আছে সেইখিনি চাওক আপোনালোকে যিসকল কোৱালিফাইড টিউটৰ চাৰ্ভাইসকল আছে তেখেতসকলৰ কাৰণে ভাল খবৰ আৰু শেষৰখিনি যিখিনি তালিকা আছে মোৰ লগত সেইখিনি আপোনালোকক মই শ্বেয়াৰ কৰিছো আপোনালোকে চাই থাকিব কাৰণ ভিডিঅটো অকমান দীঘলীয়া হৈ আছে কাৰণ গোটেই তালিকাখিনি আপোনালোকক মই দেখুৱাব বিচাৰিছো আৰু দেখুৱাইছো আৰু কেনেকুৱাকৈ আহিছে আপোনালোকে কমেন্ট কৰি জনাব আৰু যিসকল টিউটৰ চাৰ্ভাইসকল আপগ্ৰেডৰ প্ৰচেছত সোমাই আছে আপোনালোকে কমেন্ট কৰিব যে আমি আপগ্ৰেড আছো বুলি আমাৰ ভিডিঅ'ৰ তলত ইয়াত আপোনাৰ আছে 72 পৰা 80 লৈকে আপোনাৰ আছে আৰু দৰং আছে ইয়াত নলবাৰী আছে দুবুৰী আছে মৰিগাঁও আছে ইয়াত আপোনাৰ তিনিখন ডিষ্ট্ৰিক্টৰ সোমাই আছে 72 পৰা 80 লৈ আৰু ইয়াৰ পাছৰ তালিকাখনক আপোনাক মই দেখুৱাই আছো আৰু হেয়া খুব ভাল খবৰ আমাৰ যিসকল টিউটৰ চাৰ্ভাইসকল আপগ্ৰেড আপোনালোকৰ নামখিনি আছে নে নাই চাই লওক যিসকলৰ কোৱালিফাইড আছিলে নিশ্চয় আছে আৰু হেয়া আপোনালোকৰ কাৰণে ভাল খবৰ আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু নিশ্চয় আপুনি কি স্ক্ৰীন ফৰটেক কৰিছে 81ৰ পৰা 89 লৈকে এইখিনি আছে মৰিগাঁও আৰু শ্ৰীভূমি কামৰূপ আৰু ধেমাজি লখিমপুৰ আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আছে লখিমপুৰৰ তিনটা আছে ইয়াত নাওবৈচাৰ এজন আছে নিশ্চয় আপুনি কি স্ক্ৰীন ফৰটেক কৰিছে নাওবৈচা বলকৰে চাগে তিনিজন দুৰ্বজ্যোতি বৰুৱাত তিলক ৰায় এম স্কুল বুলি আছে ইয়াত আৰু এইখিনি 2 নম্বৰত আৰু 86 87 88 লখিমপুৰৰ খিনি আছে চাওক তিনিটা আছে আমাৰ তিনিজন টিউটৰ চাৰ্ভাইসকল আছে তেখেতসকলক আপগ্ৰেড কৰিবৰ কাৰণে ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে তেখেতৰ নামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে এয়া খুব এটা ভাল খবৰ যিসকল টিউটৰ চাৰ্ভাইসকল আছিলে আৰু মোৰ লগত আছে আপোনাৰ 1ৰ পৰা 89 লৈকে এটা তালিকা যিখন তালিকাত কেৱল এম স্কুলত প্ৰভিন্সিয়েল চোৱা টিউটৰ চাৰ্ভাইসকলৰ নাম আছে কাৰণ তেখেতসকলে এম স্কুলত টিউটৰ হিচাপে নাম প্ৰভিন্সিয়েলাইজ কৰিছিলে আৰু তেখেতসকলৰ যিখিনি টেট কোৱালিফাইড হোৱাৰ কাৰণে তেখেতসকলৰ ডকুমেন্ট ভেৰিফিকেশ্যনৰ কাৰণে অসম চৰকাৰে তেখেতসকলক নিমন্ত্ৰণ কৰিছে আৰু এই ডকুমেন্ট ভেৰিফিকেশ্যনৰ তাৰিখখিনি নিশ্চয় আপোনালোকে আগৰ পইণ্ট বিলাকত দেখিলে কাৰণ 22 আৰু 24 তাৰিখে মাতিছে 22 অক্টোবৰ আৰু 24 তাৰিখে মাতিছে কিছুমান ডিষ্ট্ৰিক্ট বাক কৰি হেয়া নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছিলে 22 তাৰিখত আপোনাৰ কেইখনমান ডিষ্ট্ৰিক্টক মাতিছে 24 তাৰিখত কেইখনমান ডিষ্ট্ৰিক্টক মাতিছে
এয়া সুন্দৰ খবৰ আপোনালোকৰ কাৰণে, কাৰণ যিসকল টিউটৰ ছাৰ কোৱালিফাইড আছিলে আৰু সেয়া নিশ্চয় আপোনালোকে স্ক্ৰীন ফৰৱাৰ্ড কৰিছে আৰু সেইখিনি নিশ্চয় আপোনালোকে দেখিছে। যাৰ যাৰ নাম আছে আপোনালোকে ৰেডি কৰক আপোনালোকৰ ডকুমেণ্টবিলাক, আৰু আপোনালোকে 22 আৰু 24 তাৰিখে যাব লাগিব। আৰু ডিষ্ট্ৰিক্টবিলাক ভাগ কৰা হৈছে। প্ৰথম পইণ্ট ভিডিঅ'ৰ আৰম্ভণিতে হয়তো আপোনালোকে গম পালে যে কোনবিলাক ডিষ্ট্ৰিক্ট কেতিয়া মাতিছে, সেইখিনি আপোনালোকে নিশ্চয় স্ক্ৰীন ফৰৱাৰ্ড কৰিছিলে। আৰু এয়া ভাল খবৰ আপোনালোকৰ কাৰণে, আৰু নিশ্চয় আপুনি স্ক্ৰীন ফৰৱাৰ্ড কৰিছে। আপোনাৰ 22 তাৰিখে আপোনাৰ কোনটো ডিষ্ট্ৰিক্টক মাতিছে, 1ৰ পৰা আপোনাৰ 8টালৈ চিৰিয়েল নম্বৰ 1ৰ পৰা 8 নম্বৰ পইণ্টলৈকে মাতিছে। নলবাৰী, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, শোণিতপুৰ, দৰং, ওদালগুৰি, বাক্সা, আৰু 24 তাৰিখে মাতিছে ধুবুৰী, যোৰহাট, কাছাৰ, শ্ৰীভূমি, লখিমপুৰ, মাজুলী, ধেমাজি, গোলাঘাট, কোকৰাঝাৰ। এয়া নিশ্চয় আপুনি স্ক্ৰীন ফৰৱাৰ্ড কৰিছে। 9ৰ পৰা আপোনাৰ 17লৈকে 14লৈকে আপোনাৰ 24 তাৰিখে মাতিছে। খুব এটা ভাল খবৰ বুলি ক'ব লাগিব। অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে, আৰু সেই সিদ্ধান্তৰ জৰিয়তে যিসকল কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ পষ্টবিলাক আপগ্ৰেড কৰিবৰ কাৰণে, টিউটৰ টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন বিচাৰিছে আপোনাৰ টেট কোৱালিফাইড সকলক, আৰু সেয়া খুব এটা ভাল খবৰ। কিন্তু দুখৰ বিষয়টো হৈছে হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক বঞ্চিত কৰি 9,000 টিউটৰ ছাৰ বাইদেউসকলৰ পৰা কেৱল 300 টিউটৰ ছাৰ বাইদেউসকলক বা 89 টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিলে কি ধৰণৰ সমস্যা সমাধান হ'ব, নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে। কাৰণ 8,700 টিউটৰ ছাৰ বাইদেউসকলে বঞ্চিত হ'ব, আৰু সেয়া কেতিয়াও ন্যায় হ'ব নোৱাৰে। অসম চৰকাৰ সেইদৰে ন্যায় নকৰে, কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ 90% বা 100% সমাধান হ'লেহে সেইখিনি ন্যায় বুলি কোৱা হয়। কিন্তু অসম চৰকাৰে এটা কি ৰহস্য কৌশল সৃষ্টি কৰি 2014 চনৰ প্ৰাধিকৰণ আইন বনায়, যিটো আইন মৃত্যু মুখলৈ আমাৰ সেইসকল বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীক তিল তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছে। তেখেতসকলৰ নাম কাঢ়ি লৈ, কাৰণ তেখেতসকলক শিক্ষক হিচাপে গম পাইছিলে জনসাধাৰণে, কিন্তু সেই প্ৰাধিকৰণৰ অহাৰ পৰা তেখেতসকলক টিউটৰ হিচাপে গম পালে। সেয়ে অসম চৰকাৰৰ এটা কি ধৰণৰ প্ৰাধিকৰণ আইন বনালে, প্ৰভিন্সিয়েলাইজৰ নামত তেখেতসকলৰ বেকু বাওনা, আৰু সেইসকলক 2021 চনত প্ৰাধিকৰণ কৰি নিযুক্তি প্ৰদান কৰি বা লৈ আকৌ এতিয়া 2025 চনত আকৌ সেইসকলকে আপগ্ৰেড কৰি 2 এজনক আপগ্ৰেড কৰি বা ল'ব বিচাৰিছে। এই অসমে কি কৰি আছে? অসমে নিযুক্তিৰ নামত কেৱল যিসকল নিযুক্তি কৰিছে এবাৰ নিযুক্তি নহয়, দুবাৰকৈ নিযুক্তি কৰি তেখেতসকলে গন্তি কৰি আছে। 1 লাখ দিলো, 2 লাখ দিছো, 1.5 লাখ দিছো বুলি। কণ্টেক্সুৱেল শিক্ষক কৰ্মচাৰী আকৌ ৰেগুলাৰ কৰি তেখেতসকলে আকৌ ৰেগুলাৰত গন্তি কৰিলে, কণ্টেক্সুৱেল ডিউটিও গন্তি কৰিলে। সেইদৰে তেখেতসকলে অসমৰ জনগণক, অসমৰ জনসাধাৰণক তেখেতসকলে মূৰ্খ সজাই আহিছে অসম চৰকাৰে। কাৰণ সেই অসম চৰকাৰ সেই ধৰণৰ কিন্তু মূৰ্খ নহয়। আপোনালোকে যি ধৰণে সজাই আছে অসম চৰকাৰ, অসমৰ জনসাধাৰণে গম পায়। সেয়া আপোনালোকে ক'লে কেতিয়াও অসমৰ জনসাধাৰণে মানি নলয়। আপোনালোকে হয়তো লাখ লাখ নিযুক্তি দিছে বুলি নিজকে দম্বালি মাৰিব পাৰে, কিন্তু কিছুমান কেৱল আপোনাৰ 50% যিসকল নিযুক্তি কৰিছে সেইসকলক কেৱল দুবাৰকৈ নিযুক্তি কৰিছে। কাৰণ এবাৰ কণ্টেক্সুৱেল হিচাপে আকৌ তাক ৰেগুলাৰ হিচাপে এপ্লাই কৰিব দি আকৌ ৰেগুলাৰত নিযুক্তি প্ৰদান কৰিছে। আকৌ টিউটৰসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰি আকৌ এটা আপগ্ৰেড কৰিব বিচাৰিছে। এয়া দুবাৰকৈ তেখেতসকলক নিযুক্তি কৰিছে। আকৌ সিহঁতে কিবিলাক গন্তিত আহিব, 2021 সেইটো গন্তি কৰিলে, আকৌ 2025 আকৌ এইখিনি গন্তি কৰিব। সেই ধৰণৰ নিযুক্তি কৰিছে অসম চৰকাৰে, আৰু কৰিছে যদিও সকলোবিলাক সমস্যা সমাধান কৰিব লাগে। হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত এজন দুজন আপগ্ৰেড কৰি অসম চৰকাৰে বা ল'ব বিচৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আপোনালোকে হয়তো ভাবিব পাৰে সেইখিনি আপগ্ৰেড কৰিলে টিউটৰ ছাৰ বাইদেউসকলৰ আন্দোলন বন্ধ হ'ব। নহয়, কাৰণ 9,000 টিউটৰ ছাৰ বাইদেউসকলৰ মাজত যদি 300 আপগ্ৰেড হয়, তেনেহ'লে 8,700 টিউটৰ ছাৰ বাইদেউসকলে বঞ্চিত হ'ব। এই 8,700 টিউটৰ ছাৰ বাইদেউ এতিয়া ওলাই আহিবলৈ বাধ্য হ'ব আৰু আন্দোলন কৰিব। এয়া জংগী আন্দোলন হ'ব পৰৱৰ্তী পৰ্যায়ত। এয়া অলৰেডি কেন্দ্ৰীয় কমিটিয়ে সিদ্ধান্ত লৈছে, আৰু নিশ্চয় আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক যদি চাইছে, তেখেতসকলে হয়তো এপইণ্টমেণ্ট ঘূৰাই দিয়ে আৰু এটা সিদ্ধান্ত ল'ব পাৰে। কাৰণ তেখেতসকলৰ সেই এপইণ্টমেণ্টৰ কোনো প্ৰয়োজন নাই, যিটো এপইণ্টমেণ্টত তেখেতসকলৰ ভৱিষ্যত সুৰক্ষিত নহয়। কোনো এটা পেঞ্চন নাই, কোনো এটা গ্ৰেড পে স্কেল পে নাবাঢ়ে। যিটো দৰমহা আছে সেই সময়ৰ লগত সেই দৰমহাৰে গতি কৰিব নোৱাৰে টিউটৰ ছাৰ বাইদেউসকলে। সেইকাৰণে তেখেতসকলে সেইখিনি হয়তো অসম চৰকাৰক ঘূৰাই দিয়াৰ সিদ্ধান্তও ল'বলৈ গৈ আছে, আৰু জংগী আন্দোলনটো হ'বই। সেইকাৰণে প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলক
সাজু হৈ থাকিবৰ কাৰণে বিশেষকৈ তেখেতসকলে অনুৰোধ জনাইছে কেন্দ্ৰীয় কমিটিয়ে আৰু সেই প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে সাজু হৈ থাকক আপোনালোকৰ সমস্যা অসম চৰকাৰে সমাধান কৰিবই লাগিব আপোনালোকৰ সমস্যাৰ যিখিনি দাবী মানিবই লাগিব যদিহে টেট লাগে টেট কিয় নাপাতিলে যদিহে টেট লাগে এতিয়ালৈকে কিয় টেট নাপাতিলে অসম চৰকাৰে যদি লাগে তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে টেট পাতক টেট পাতি তেখেতসকলক উদ্ধাৰ কৰক সেয়া চৰকাৰৰ নীতি যদি তেখেতসকলক সেইখিনি লাগেই তেনেহ'লে তেখেতসকলে এইখিনি পাতক কিয় নাপাতে যদিহে লাগে পাতিব লাগে কিন্তু অসম চৰকাৰে কিয় 2021 পৰা আপোনাৰ 2025 লৈকে সেই LPMৰ ক্ষেত্ৰত টেট তেখেতসকলে পাতিবলৈ সক্ষম নহল সেয়া অসম চৰকাৰৰ দুৰ্বলতা সেয়া অসম চৰকাৰৰ বিফলতা বুলি আমি ক'ব লাগিব হয়তো হিমন্ত চৰকাৰে ভাবিব পাৰে তেখেতসকলে বহুত কাম কৰিছে বহুত আগুৱাই গৈছে অসমে কিন্তু অসমে এপালৰ পৰা পিছুৱাই গৈ আছে সেইখিনি অসম চৰকাৰে নজৰ ৰখা নাই ভাবিছে শিক্ষা বিভাগখিনি বহুত আগুৱাই গৈ আছে কিন্তু সেয়া সম্ভৱ হোৱা নাই এটা বিদ্যালয়ত 2-3জনকৈ ক্ৰাইটেৰিয়াৰ টিউটৰ্ছ শিক্ষক কৰ্মচাৰী টিউটৰ কণ্টেক্সুৱেল ৰেগুলাৰ আৰু সেইখন বিদ্যালয়ত কেতিয়াও উপযুক্ত আপোনাৰ পাঠদান হ'ব নোৱাৰে সেইখন বিদ্যালয়ত এজনে লাখ লাখ টকা দৰমহা পায় এজনে হাজাৰ হাজাৰ টকা পায় আৰু কিছু সামান্য এটা ফাৰিটো কি পায় তেখেতসকলেও চেলাৰী নহয় ৱেজেছ হিচাপে পায় সেইখিনি এটা খুব দুৰ্ভাগ্যৰ কথা আৰু সেইবাবে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী ভাবিবলৈ হ'ল আপোনালোকে সেই সমস্যাখিনি সমাধান কৰিবলৈ শিক্ষামন্ত্ৰীয়ে বাৰম্বাৰকৈ প্ৰতিশ্ৰুতি দিয়ে আৰু সেই শিক্ষামন্ত্ৰীগৰাকীক আমাৰ টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰা শিক্ষামন্ত্ৰী বুলি হয়তো নাম দিছে মিছলীয়া শিক্ষামন্ত্ৰী বুলি হয়তো ক'বলৈ বাধ্য হৈছে কাৰণ তেখেতে নিজে সেইখিনি মাতি নি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু এতিয়া যদি প্ৰতিশ্ৰুতি প্ৰদান কৰে নেক্সট বাৰ প্ৰতিশ্ৰুতিটো বেলেগ হয় সেইবাবে তেখেতক এবাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক ক'বলৈ বাধ্য হৈছে কিন্তু প্ৰতিশ্ৰুতি দিব পাৰে কিন্তু ৰক্ষা কৰিব নোৱাৰে এজন মিছলীয়া শিক্ষামন্ত্ৰী তেখেতে নিজাববীয়াকৈ কোনো এটা সিদ্ধান্ত ল'ব নোৱাৰে সেয়েহে সেই ধৰণৰ কথা যাতে নেকি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ক'ব নালাগে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ক'বলৈ সুযোগ প্ৰদান কৰিব নালাগে সেইবাবে তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰক সমাধান কৰক সেয়ে কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি লওঁ প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পায় আৰু অসমৰ জনসাধাৰণ যাতে নেকি ভিডিঅ'বিলাক গম পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি লওঁ নমস্কাৰ জয় আই অসম